নমস্কাৰ বন্ধু বান্ধৱীসকল তো ইতিমধ্যে আপোনালোকে দেখিলে সিএম ছাৰে ফেসবুক লাইভত আহি বাকি কেইটা ডিপাৰ্টমেণ্টত কেতিয়া রেজাল্ট আউট হ'ব সেই সম্বন্ধে তেওঁ জনাইছে আৰু দুখৰ কথা এটাই যে তেওঁ কৈছে জিটিবিজিটিৰ যিটো রেজাল্ট এইটো 15, 16 আৰু 17 অক্টোবৰৰ যিকোনো এটা ডেটত হ'ব পাৰে। সো ইয়াৰ একো কনফাৰ্ম মানে আমি 15 তাৰিখ বুলি ফাইনেল এটো ক'ব নোৱাৰো, ঠিক আছে। বাট তেওঁ এটা কথা কৈছে যে অক্টোবৰৰ ভিতৰত 35,000 এপয়েন্টমেন্ট হৈ যাব আৰু ইয়াৰ পাছতেই জিটিবিজিটিৰ পাছতেই মানে এলপি ইউপিৰ এলিমেন্টাৰীৰ পোষ্ট কেটাৰৰ ৰিক্ৰুটমেন্ট হ'ব আৰু ইয়াৰ পাছত এলপি ইউপিৰ যি 4,500 পোষ্টৰ এপয়েন্টমেন্ট আছে বাকি আছে সেইকেটাও হৈ যাব। সো ভিডিওটো বহুত ভালেই বনাইছে, বাট কথা এটাই হৈছে যে জিটিবিজিটিৰ যি এপয়েন্টমেন্ট আছে তাৰ এটা এক্সাক্ট এটা ডেট নাই দিয়া যে 15 তাৰিখতে হ'ব না রেজাল্ট আউট না 16 তাৰিখত হ'ব না 17 তাৰিখত হ'ব। বাট আমি জানো যে অলমোস্ট আপোনালোকে ক'ব পাৰে যে 15, 16, 17 মানে 20 তাৰিখৰ আগতেই রেজাল্ট আউট হৈ যাব, ঠিক আছে। আৰু এপয়েন্টমেন্টৰ কথা তেওঁ একো কোৱা নাই কোনদিনাখন এপয়েন্টমেন্ট দিব, বাট ফিউচাৰত যেতিয়া তেওঁ আকৌ লাইভত আহিব তেতিয়া তেওঁ জনাই দিব যে কোনদিনাখন এপয়েন্টমেন্ট ডিস্ট্ৰিবিউশন কৰা হ'ব। সো ডিটেইলছ ভিডিওটো সেই ক্লিপছ কেইটা আপোনালোকে চাব পাৰে। আগুৱাই লৈ গৈ 15, 16, 17 এই যিকোনো এটা দিনত পোষ্ট গ্ৰেজুৱেট টিচাৰ, গ্ৰেজুৱেট টিচাৰ তাৰো ফলাফল আমি ঘোষণা কৰিম আৰু শেষত আমি প্ৰাথমিক শিক্ষা বিভাগৰ বাবেও শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল কৰিব পাৰোঁ। প্ৰাথমিক শিক্ষাৰো 5,000 পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যোৱাৰ লগে লগে বাকি থকা 4,000 পদৰো নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। অৰ্থাৎ অসমৰ যুৱক যুৱতীৰ সপোনবিলাক পূৰণ কৰিবলৈ আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। অক্টোবৰ মাহৰ ভিতৰত অসমৰ 35,000 নিবনুৱা যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হ'ব। যোৱা কালি পৰহিৰ পৰা মই নিবনুৱা যুৱক যুৱতীসকলক আগুৱাই লৈ গৈ 15, 16, 17 এই যিকোনো এটা দিনত পোষ্ট গ্ৰেজুৱেট টিচাৰ, গ্ৰেজুৱেট টিচাৰ তাৰো ফলাফল আমি ঘোষণা কৰিম আৰু শেষত আমি প্ৰাথমিক শিক্ষা বিভাগৰ বাবেও শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল কৰিব পাৰোঁ। প্ৰাথমিক শিক্ষাৰো 5,000 পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যোৱাৰ লগে লগে বাকি থকা 4,000 পদৰো নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। অৰ্থাৎ অসমৰ যুৱক যুৱতীৰ সপোনবিলাক পূৰণ কৰিবলৈ আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। অক্টোবৰ মাহৰ ভিতৰত অসমৰ 35,000 নিবনুৱা যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হ'ব। যোৱা কালি পৰহিৰ পৰা মই নিবনুৱা যুৱক যুৱতীসকলক